Hello friends, মই অমৃত এডুকেট অসমলৈ আপোনাক স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত আমি কেইটামান ফিক্স প্ৰিপোজিশন আলোচনা কৰিম। অতি গুৰুত্বপূৰ্ণ সিলেক্টেড প্ৰিপোজিশন কেইটামান আনিছো। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহটো নিশ্চিত। গতিকে আপোনালোকে এই 15টা প্ৰিপোজিশন খুব ভালদৰে চাব। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছো। ফাৰ্স্ট টু চাওক, he was sentenced as dead. এটা ফিক্স প্ৰিপোজিশন, গতিকে সেন্টেন্স থাকিলে, যদি সেন্টেন্স থাকে বা কেতিয়াবা কন্ডেম থাকিব পাৰে, কন্ডেম থাকিব পাৰে বা কেতিয়াবা হ্যাং থাকিব পাৰে, hanged. So he was condemned as dead, he was hanged as dead. তেতিয়া আপুনি টু প্ৰিপোজিশন ইয়াত ইউজ হয়। So he was condemned to death. এটো ফিক্স হয়। ঠিক আছে, নেক্সট টু চাওক, I congratulate his sister as a success. নহয় জানো, ইয়াত চাওক কংগ্ৰেচুলেট কৰিছে তাৰ ভনীয়েকক, মই কংগ্ৰেচুলেট কৰিছো তেওঁৰ সাকসেছৰ কাৰণে। নহয় জানো, ইয়াত কি হ'ব, ফৰ হ'ব নেকি? ইয়াত আপুনি ফৰ নিদিব, ইয়াত কি দিব, কংগ্ৰেচুলেট কৰিলে কি হ'ব, অন হ'ব। কংগ্ৰেচুলেট অন হাৰ সাকসেছ, হেতু সদায় মনত ৰাখিব। পিছৰটো চাওক, ৰুহি was admitted as the hospital. এটো চাওক, আমি ৰুহিক হস্পিটেলত ভৰ্তি কৰা হৈছে। নহয় জানো, এটো ইন প্ৰিপোজিশন প্ৰায় বহাই দিয়া দেখা যায়, ভুল কৰা দেখা যায়। সো ৰুহি was admitted, এডমিটেড হলে সদায় এডমিটেডৰ লগত টু লাগিব, কিন্তু ইয়াত এটা কন্ডিশন আছে, হেতু মই কৈ থৈছো। এডমিট আৰু এটা অৰ্থত ব্যৱহাৰ কৰা হয়, হেতু হল দোষ স্বীকাৰ কৰা। যদি সেন্টেন্সটো এনেকৈ থাকে তেতিয়া কি হ'ব, মই এটা লিখি দিছো, she admitted that her guilty. ইয়াত চাওক, ইয়াতো এডমিটেড আছে আৰু ইয়াতো এডমিটেড আছে। ইয়াত টু হৈছে, সেই বুলি ইয়াতে টু হ'ব নেকি? নহয়, কাৰণ ইয়াত নিজৰ দোষ স্বীকাৰ কৰাৰ কথা কৈছে। যদি দোষ স্বীকাৰ কৰাৰ কথা হয় তেতিয়া অফ হ'ব, আৰু যদি এডমিট কৰাৰ কথা হয় তেতিয়াহ'লে টু হ'ব। ঠিক আছে, ইয়াতে আৰু এটা কথা মই কৈছো, যদি এনেকুৱা হয়, ৰুহি was enrolled the college, ইয়াত কি হ'ব, এনৰোল এডমিট প্ৰায় একে অৰ্থ নহয় জানো, কিন্তু ইয়াত টু নহ'ব, এনৰোল থাকিলে সদায় ইন হ'ব। ৰুহি was enrolled in the college. admitted to the hospital, admit of her guilty, দোষ স্বীকাৰ কৰিলে admit of হ'ব, হেতু মনত ৰাখিব। ঠিক আছে, পিছৰটো চাওঁ, you should account as your absence from the office. এটা একাউন্ট থাকিলে কি হ'ব, একাউন্ট থাকিলে কি হ'ব, সদায় এটো এক্সপ্লেইন কৰিছে না জানো, এক্সপ্লেনেশন, যে কাৰণ দৰ্শাবলগীয়া হৈছে, একাউন্ট হলে ফৰ, বাট এনসাৰ থাকিব পাৰে, এনসাৰ একাউন্ট এনেকুৱা থাকিলে সদায় ফৰ ইউজ কৰিব। ঠিক আছে, তাৰ পিছৰটো চাওঁ, এটো হ'ব ডি অপশন হ'ব। ঠিক আছে, 5 নম্বৰটো চাওঁ, he died as malaria, আৰু ইয়াৰ যিকেইটা আছে ডাইড আমি একেলগে লৈছো এইখিনি, কিয়নো তেতিয়া আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব কেতিয়া কোনটো ইউজ কৰা হয়। যদি কোনো বেমাৰত মৰে, ডিজিজন মৃত্যু হয়, তেতিয়াহ'লে অফ হয়, হেতু মনত ৰাখিব, he died of malaria। কিন্তু এটো চাওকচোন, 6 নম্বৰটো চাওক, he died as an accident, আৰু এক্সিডেন্ট হৈ ঢুকালে কি হ'ব, ইন হ'ব। he died in an accident, বেমাৰ ডিজিজত হলে অফ হ'ব, এক্সিডেন্টত হলে ডি হ'ব। ঠিক আছে, তাৰ পিছৰটো চাওক, he died as overeating, এটো অন্য কাৰণ নহয় জানো, overeating, hunger হ'ব পাৰে, hunger, ভোকত মানুহ মৰিব পাৰে, নহয় জানো, overwork, বেছি কাম কৰি মানুহ মৰিব পাৰে, overwork, মই overeating দিছো, বেছি খাই পেলাই মৰা দিছো কাৰণটো, he died as overeating, তেতিয়া কি হ'ব, তেতিয়া from হ'ব, তেতিয়া আপুনি from লগাব, he died from overeating, তেতিয়া আপুনি in বা off লগালে নহ'ব, from দিব লাগিব।
আৰু এটা মৃত্যুৰ কাৰণ আছে হেতু হল his father died that's his country আৰু দেশৰ কাৰণে মৰিলে সদায় for লগাব died for his country ঠিক আছে দেশৰ কাৰণে মৰিলে for এইটা আপোনালোকে স্ক্ৰিনশ্বটটা মাৰি ল'ব আৰু ভালদৰে প্ৰেক্টিস কৰিব ঠিক আছে তাৰ পিছৰটো চাও the child is endowed মানে আপুনি ক'ব পাৰে god gifted বুলি ক'ব পাৰে god gifted কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে নহয় যাক ভগৱানে এটা এক্সট্ৰা এটা দিয়ে নহয় জানো এটা পাৱাৰ দিয়ে গতিকে the child is endowed with talent ল'ৰাটোক এটা ভগৱান প্ৰদত্ত এটা গুণ আছে নহয় জানো টেলেন্ট আছে হেতু কি হ'ব endowed হলে সদায় endowed লগত কি লাগিব সদায় with দিব fix এবিলাক সব ফিক্স প্ৰপজিশন হয় endowed with এনেকৈ সদায় মনত ৰাখিব এটো চাও tiger feed this flesh বাঘে মাংসৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে নহয় জানো live on আমি আগতে পাইছো না live on grass cow live on grass এটিকে বাঘটো মাংসৰ ওপৰত নিৰ্ভৰ কৰি কি হতে হলে অনে হ'ব feed on flesh মাংসৰ ওপৰত নিৰ্ভৰ কৰি বাঘ জীয়াই থাকে ঠিক আছে ইয়াৰ পিছৰ গিটা চাও আহক এবাৰ 11 নম্বৰটো চাওক I am fond of Assamese folk songs মই Assamese folk songৰ মোৰ প্ৰিয় হয় নহয় জানো মই ভাল পাওঁ টু আছে অন আছে ফণ্ডৰ লগত সদায় অফ দিব fond of I am fond of classical music হ'ব পাৰে western song I am fond of western songs নহয় জানো গতিকে এটো western music I am fond of Assamese folk songs ঠিক আছে 12 নম্বৰটো লৈ আহিছো she was confident this clearing the exam so confident লগত আৰু বেলেগ বেলেগ ইউজ হ'ব পাৰে confident লগত আপোনাৰ হ'ব পাৰে assured হ'ব পাৰে assured হ'ব পাৰে convinced হ'ব পাৰে convinced confident assured convinced হলে সদায় ইয়াৰ লগত সদায় অফ লাগিব হেতু মনত ৰাখিব assured of confident of বা convinced of হেতু মনত ৰাখিব let's move to the next question number 13 we should avoid the rule laid by the government the rule বিলাক আমি মানিব লাগে avoid এর লগত সদায় by avoid by হেতু fix avoid by হ'ব ইয়াত অফ আছিল a অপচন আছিল ইয়াত অফ আছিল d অপচন আছিল fond of ঠিক আছে number 14 to চাও you should aloof মানে আতৰি থকা aloof মানে আমি এটা ক'ব পাৰি এটা বেলেগ এটা word separate prevent aloof আৰু দিব পাৰে prohibit ইয়াত হ'ব পাৰে prohibit এইটা wordৰ লগত prevent separate aloof prohibit ৰ লগত সদায় কি হয় from লাগে from use হ'ব যে বেয়া বন্ধুৰ পৰা আমি আতৰত থাকিব লাগে তুমি আতৰত থাকিবা you should aloof from bad friends ঠিক আছে এইটা মনত ৰাখিব এটো from হ'ব আজি ভিডিওৰ শেষৰটো কোৱেশ্যনত আহিছো our college is affiliated that's the Dibrugarh University যে আমাৰ কলেজখন ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত আছে ইয়াত এটা ভুল কৰা দেখা যায় ইয়াত এফিলিয়েটৰ লগত উইথ ব্যৱহাৰ কৰা দেখা যায় কিন্তু ইয়াত এফিলিয়েটৰ লগত সদায় টু হয় গতিকে ইয়াত সদায় টু ইউজ কৰিব our college is affiliated to the Dibrugarh University ইয়াত উইথ ইউজ নকৰিব ঠিক আছে আজি ভিডিওটো ইমানে আছিল আশা কৰিছো ভিডিওটোৰ পৰা আপোনাৰ কিছু হলেও লাভ হৈছে যদি লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব ধন্যবাদ